যুক্তিবাদলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত যুক্তিবাদত আজি আমি এগৰাকী বিশেষ অতিথিক আমন্ত্ৰণ জনাই আনিছো শেহতীয়াভাৱে অসমত এটা বিষয় আমি দেখিবলৈ পাওঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদায় মিয়া ৰাজনীতিৰ প্ৰসংগ আনে বুলি অভিযোগ উত্থাপন কৰে বহুতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘু লোকসকলে কি কৰি আছে সেই সন্দৰ্ভত বক্তব্য দিবলৈ যাওঁতে শেহতীয়াভাৱেও এটা ব্যাখ্যা আগবঢ়ালে যে কংগ্ৰেছে 22টা সমষ্টিত পাৰদৰ্শিতা দেখুৱাব পাৰিব কিন্তু ধৰ্মীয় সংখ্যালঘু সেই ভোটাৰ থকা সমষ্টি কেইটাত পাৰদৰ্শিতা দেখুৱাব পাৰিব কংগ্ৰেছে এই কথাটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল এতিয়া বিষয় হেতু নহয় বিষয় এনেকুৱা পৰ্যায়লৈ গৈছে যে জুবিন ক্ষেত্ৰলৈ যোৱা লোকসকলৰ ক্ষেত্ৰতো ধৰ্মৰ ভিত্তিত কিছুমান কথা কোৱা পৰিলক্ষিত হৈছে এই সকলোবোৰৰ মাজতে এগৰাকী ধৰ্মীয় সংখ্যালঘু নেতাক আমি আমন্ত্ৰণ জনাই আনিছো আবু ইউসুফ মোহাম্মদ ৰেহানুদ্দিন ডাঙৰীয়াক আমি অনুষ্ঠানলৈ আদৰণি জনাইছো শেহতীয়াভাৱে আমি দেখিবলৈ পালো যে জুবিন গাৰ্গৰ মৃত্যুৰ পৰৱৰ্তী সময়ত জুবিন ক্ষেত্ৰত প্ৰৱেশক লৈ এনে কিছুমান আমি বিষয় দেখিবলৈ পালো মুখ্যমন্ত্ৰী গৰাকীও সেই বিষয়বোৰ উত্থাপন কৰিছে আবু ইউসুফ মোহাম্মদ ৰেহানুদ্দিন ডাঙৰীয়া মই আপোনাক এইটোৱে সুধিব বিচাৰিছো যে মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াভাৱে যি বক্তব্য দিছে ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ আপোনালোক কিমান সুখী এজন মুখ্যমন্ত্ৰী যে মিছলীয়া হয় সেইটো সবতকৈ মানে ডাঙৰ পৰিতাপৰ বিষয় যে ভাৰতীয় সংবিধানৰ শপত খাই সংবিধানখন হাতত লৈ আৰু যিটো সদন পবিত্ৰ সদন মই কওঁ যে হাৰ্ট এটা ষ্টেটৰ হাৰ্ট হ'ল এছেম্বলি আৰু এটা দেশৰ ভাৰতবৰ্ষৰ হাৰ্ট হ'ল পাৰ্লিয়ামেণ্ট যেতিয়া এই হাৰ্টটোই গণ্ডগোল হৈ যায় তেতিয়াহ'লে অসমখন আচলতে কি অৱস্থাত আছে হয়তোবা আপুনি ইয়াৰ পৰা বুজি পাই আছে তো অসমৰ যিবোৰ সমস্যা ঢাকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে তেওঁ সাম্প্ৰদায়িকতা কৰি আছে তো মই আজিলৈকে এটা বস্তু দেখা নাই যে কোনোবা এজন বিধায়কে এই কথাটো আজিলৈকে উত্থাপন কৰিব পৰা নাই যে মাননীয় অধ্যক্ষ মহোদয় যে ৰাজনীতিৰ নামত যদি সাম্প্ৰদায়িকতাই কৰা হয় তেতিয়া সাম্প্ৰদায়িক মুক্ত হিচাপে কৰাৰ কাৰণে এটা বিল পাছ কৰক নহলে এই সাম্প্ৰদায়িকতা কৰা ব্যক্তিক বিধানসভাৰ বাহিৰত ৰাখাৰ কাৰণে এটা বিল পাছ কৰক আইদাৰ ওয়াৰ্ড দুটা এটা হ'ব লাগে কাৰণ এই ভাৰতবৰ্ষখনক বা এই স্বাধীনতা ইংৰাজক ইয়াৰ পৰা অতৰুৱাৰ কাৰণে যিমান মুছলমানসকলৰ অৱদান আছে সিমান হিন্দুসকলৰ অৱদান আছে তো আজি আমি যদি ক'ব যাওঁ যিটো কমিউনিটিক টাৰ্গেট কৰা হৈছে বিজেপিয়ে অক্সিজেন হিচাপে ব্যৱহাৰ কৰি আছে কংগ্ৰেছেও মানে ওৱান টাইম কাপৰ নিচিনা ব্যৱহাৰ কৰি আছে তো যে ইলেকশ্যন আহিলে যে কাপ এটাত যেনেকৈ চাহ খাই ওৱান টাইম পেলাই দিয়ে গ্লাছ এটা ওৱান টাইম বস্তু পেলাই দিয়ে কংগ্ৰেছেও তেনেকেই ইলেকশ্যন আহিলে এই মানুহখিনিক ব্যৱহাৰ কৰে তাৰ পিছত আকৌ পাহৰি যায় আৰু কংগ্ৰেছৰ দিনতেই সমস্যাবোৰ সৃষ্টি হৈছিল এতিয়া দেখা যায় প্ৰতিদিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে কংগ্ৰেছে কৰা নাই আৰে আপুনিওতো কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিল যেতিয়া আমি ষ্টুডেণ্ট আছিলোঁ ক্লাছ 10ত থাকোঁতে মেট্ৰিক পাছ যেতিয়া কৰিছোঁ তেতিয়া হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী আছিলে তো আপুনি এই মানুহখিনিক শিক্ষাৰ দিশত আগবঢ়াই কিয় লৈ যোৱা নাই আপুনি তেতিয়া ইমান যে কৈ আছিলে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় সেইটো সময়ৰ মন্তব্য আপোনাৰ এনেকুৱা আছিলে আকৌ আজি আপুনি এজন মানুহ হিচাপে মই কম যে যদি সঁচাকৈ আপোনাৰ মানৱীয়তা আছে মনুষ্যতা আছে সঁচাকৈ যদি আপুনি যদি এজন ভদ্ৰ মানুহ হ'লহেঁতেন তেতিয়াহ'লে এনেকুৱা পাৱলতি মাৰিব নোৱাৰিলেহেঁতেন তো এতিয়া জুবিন ক্ষেত্ৰতো সেম একেটা বস্তুই দেখা পাওঁ আমি যে জুবিন ক্ষেত্ৰত আজি জুবিন গাৰ্গৰ গান মই শুনো এনেকৈ আজি যদি অসমীয়া গান বুলি আমি চাৰ্চ কৰোঁ কাৰ নাম চাৰ্চ কৰিম চবৰ আগত জুবিন গাৰ্গকে বাকী যি আছে সেইখিনি ইমান ভাল নালাগে কিন্তু জুবিন গাৰ্গ আজি 21st চেঞ্চুৰীত ক'ব গ'লে হাৰ্টথ্ৰব তো জুবিন গাৰ্গৰ ন্যায় ঢাকাৰ কাৰণে ন্যায়ৰ প্ৰতিবাদ কৰে সেই মানুহখিনিক জেলত ভৰাই দিয়ে তেতিয়াতো হিন্দু মুছলিম বিচাৰ নকৰে আৰু এনেকুৱা এটা অৰাজকতাৰ সৃষ্টি হৈছে যে হিমন্ত বিশ্ব শৰ্মাই যেন জজ হয় হিমন্ত বিশ্ব শৰ্মাই যেন অল ইন অল মানে তেওঁ মুখ্যমন্ত্ৰী যে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে বা তেওঁ যে সংবিধানৰ শপত খায় তেওঁ যে এজন মুখ্যমন্ত্ৰী তেওঁ যে ৰজা নহয় এই কথাটো মানে তেওঁ পাহৰি গৈছে সেই আৰু এটা প্ৰসংগ যে জনিয়া বাগপুৰৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত শুনো ৰূপহীৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত শুনো
বটদ্ৰৱাত কি হ'ল সেই কথাও মুখ্যমন্ত্ৰীৰ মুখত শুনো আৰু একেটা সময়তে নগাঁৱৰ প্ৰসংগও আমি মুখ্যমন্ত্ৰীৰ মুখত শুনি থাকোঁ এতিয়া বিষয়টো এইটো যে আপুনি যিহেতু ৰূপহীহাটক প্ৰতিনিধিত্ব কৰে ৰূপহীহাটৰ এগৰাকী যিসকল যুৱ নেতা আছে সেই নেতাসকলৰ অন্যতম হৈছে আবু ইউছুফ মহম্মদ ৰেহানুদ্দিন ডাঙৰীয়া আৰু তেখেতে ৰূপহীহাটৰ সামাজিক ক্ষেত্ৰখনৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে আৰু খুব সবলভাৱে এটা সবল কণ্ঠ হিচাপে সকলোৰে মাজত পৰিচিত আৰু খুব জনপ্ৰিয় এতিয়া আপোনাৰ বিষয়টো এইটো যে আপোনালোকৰ ৰূপহীহাটৰ সমষ্টিৰ যদি আমি প্ৰেক্ষাপটটো লক্ষ্য কৰোঁ বৰ্তমানৰ যিগৰাকী বিধায়ক হৈ আছে নুৰুল হুদা ডাঙৰীয়া সেই বিধায়কগৰাকীৰ পৰা সমষ্টিবাসী ৰাইজে যিটো পাব লাগিছিল সেয়া পাইছিল এতিয়া মই আপোনাৰ এটা প্ৰশ্নৰ আনচাৰ দিম হিমন্ত বিশ্ব শৰ্মাৰ মুখত বটদ্ৰৱাৰ প্ৰসংগ শুনে ৰূপহীৰ প্ৰসংগ শুনে জনিয়াৰ প্ৰসংগ শুনে কিন্তু যিটো ইতিমধ্যে যোৱা 2 দিনমান আগত লামডিঙৰ প্ৰসংগটো কিয় শুনা নাপালোঁ তেওঁতো অসমৰ মুখ্যমন্ত্ৰী নে তেওঁ খালি সেই মাইনৰিটি সমষ্টিক মাইনৰিটি মানুহখিনিক টাৰ্গেট কৰাৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে নেকি তেওঁ কি অসমৰ উন্নয়ন ঢাকাৰ কাৰণে তেওঁ দুৰ্নীতিবোৰ ঢাকাৰ কাৰণে কি এইবোৰ কাম কৰি আছে নেকি প্ৰতিদিনে এটা কমিউনিটিক টাৰ্গেট কৰি লৈছে এতিয়া কথা হ'ল যে ভাৰতীয় সংবিধানে বহুত অধিকাৰ দিছে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ অধিকাৰ দিছে কিন্তু কিছু ক্ষেত্ৰত দেখা যায় হিমন্ত বিশ্ব শৰ্মা অতি সাম্প্ৰদায়িক সংবিধানৰ একদম প্ৰতিদিনে অৱমাননা কৰা দেখা যায় আজিও বিধানসভাৰ মজিয়াত এটা বস্তু দেখা পালোঁ যে তেওঁ জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰখন ন্যায়ৰ প্ৰসংগটো ঢাকাৰ কাৰণেও অখিল গগৈ ডাঙৰীয়াৰ লগত কাজিয়া লাগি গ'ল আৰু তেওঁ সেইটো সময়ত আনিলে মিয়া প্ৰসংগ ডাইৰেক্ট কোৱা নাই ইনডাইৰেক্টলি যে এটা কমিউনিটিৰ কথা কৈছে যে আধা 50,000 হেক্টৰ মাটি দখল কৰি আছে ইটছ দ্য ষ্টপিড টক এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ যিবোৰ কথা কৈছে এইবোৰ একদম মানে বেছলেছ কথা মুখ্যমন্ত্ৰীৰ এনেকুৱা ভাষ্য ভাৰতীয় সংবিধান বিৰোধী ভাৰতৰ আইন বিৰোধী কথা কৈ আছে কিন্তু মই ইয়াতকৈ বেছি পৰিতাপ মানে অনুভৱ কৰোঁ যে এজন মানুহেও এই কথাটো বিধানসভাত এজন বিধায়কেও এজন মেম্বাৰেও এই কথাটো বিধানসভাৰ মজিয়াত উত্থাপন নকৰে যে মাননীয় অধ্যক্ষ মহোদয় এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অমুক দিনাখন এই ষ্টেটমেণ্টটো দিলে এইটো ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকল মতে দিলে এই প্ৰসংগটো আজিলৈকে মই শুনা নাই তো গতিকে মই আকৌ আহ্বান কৰিম যে এতিয়া বিধানসভা অধিৱেশন চলি আছে যে কোনোবাই এটলিষ্ট এই কথাখিনি উত্থাপন কৰক যে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি উন্নয়নৰ ৰাজনীতি পিনে আমি যুৱ সমাজ আগবাঢ়ি যাব লাগিব আজি উন্নয়ন কি হৈছে উন্নয়নৰ নামত দুৰ্নীতি হৈছে পঞ্চায়তৰ MG এনৰেগাৰ নামত দুৰ্নীতি হৈ আছে পঞ্চায়তৰ প্ৰতিটো পঞ্চায়তত হাজাৰ কিলোমিটাৰ ৰাস্তাৰ নামত পইচা উঠাই আধাৰশিলা হ'ল কাম আধাও হোৱা নাই কিন্তু পইচাও গ'ল পঞ্চায়ত প্ৰতিনিধিৰ সময়ো উকলিল ৰাস্তাৰ কামো নাইকিয়া তো মানুহবোৰ জ্বলাকলা খাই আছে আজি হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা এই বটদ্ৰৱা কাণ্ডত যদি মিয়া অসমীয়া হিন্দু মুছলিম এইবোৰ নুশুনি পেলাই যদি এইটো শুনিলোঁ হয় যে হিমন্ত বিশ্ব শৰ্মাই চকু দিছে যে অমুক পঞ্চায়তৰ আণ্ডাৰত বা অমুক ব্লক ডেভেলপমেণ্টৰ আণ্ডাৰত অমুক ইমানখিনি কামৰ নামত পইচা উঠোৱা হৈছে কাম হোৱা নাই গতিকে সেই প্ৰতিনিধিসকলক বা পঞ্চায়ত প্ৰতিনিধি হওক ব্লকৰ অফিচাৰ হওক বা বিষয়াসকলক আপোনাৰ ধৰি পেলাই তদন্তৰ আওতাত আনিছে তেতিয়াহ'লে ভাল পালোঁ হয় কিন্তু সেইবোৰ নকৰি প্ৰতিদিনে হিন্দু মুছলিম মিয়া অসমীয়া মই মুছলমানক জ্বলাই থাকিম মই মুছলমানক অত্যাচাৰেই কৰিয়ে থাকিম আৰে তুমি কোন মুছলমানক অত্যাচাৰ কৰি থাকা তুমি কোন অসমৰ পৰা বাহিৰ কৰি দিব খোজা কোন তুমি তোমাৰেইতো তুমি যে আকৌ এতিয়া নিৰ্বাচন আহিছে তুমি ভয় খুৱাই আছা যে বিজেপি চৰকাৰ নাহিলে ইটো হ'ব সিটো হ'ব বিজেপি আহিলে মিয়া মুছলমানৰ হেৰি নহ'ব তুমি গোটেই বাংলাদেশী নামত গোটেই মিয়া মানুহক খেদি দিব খুজি আছে এইখিনি কৰাৰ ক্ষেত্ৰত এইখিনি প্ৰত্যাহ্বান জনোৱাৰ যিখিনি দায়িত্ব আছিল আপোনালোকৰ সমষ্টিৰ বিধায়কগৰাকীয়ে সেইবোৰ পাৰিছেনে বৰ্তমান বিধানসভাৰ মজিয়াখনত সঁচাকৈ আমি অতি দুখ পাওঁ এইটো আমাৰ মানে সঁচাকৈ এইটো
যদি আমি ঘূৰি আনি পেলাই চাব বিচাৰোঁ যে আমি প্ৰতিনিধিসকল দায়ী নহয়, আমাৰ ভোটাৰসকল দায়ী ইয়াৰ ক্ষেত্ৰত। কাৰণ ভোটাৰসকলে ভোট দিয়াৰ সময়ত এইটো বিবেচনা নকৰে, সেই আমি যে প্ৰতিনিধিজনক ভোট দি আছোঁ তেওঁ বিধানসভাৰ মজিয়াত গৈ হাইলি স্কলাৰ আছে, যিসকল বিধানসভাত MLA বা MP মন্ত্ৰী আছে, তো মন্ত্ৰী MLAবোৰ কিছুমান ব্যক্তি আছে হাইলি স্কলাৰ, তো সিহঁতৰ লগত যুক্তি যুদ্ধত বা নলেজ মানে আপোনাৰ যুক্তিযুদ্ধই হওক বা তেওঁলোকৰ লগত কথাৰ কাটাকাটি হওক বা সংবিধানৰ আওতাত আনি ডায়েৰীত আনি যে তেওঁলোকক জবাব দিয়াৰ যিটো কেপাচিটি সেই মানুহজনৰ আছে নে নাই সেইটো বিবেচনা ভোটাৰে নকৰে। আৰু যাৰ কাৰণে সদায় দেখা গৈ আছে যে কংগ্ৰেছ দলেই হওক বা যিকোনো দলেই হওক, ৰাজনৈতিক দলেই হওক, আমাৰ মাইনৰিটিৰ লিডাৰখিনিক একমাত্ৰ টকাৰ বিনিময়তহে তেওঁলোকক লিডাৰশ্বিপ দিয়া হয় বা টিকেট প্ৰদান কৰা হয়। তো কংগ্ৰেছক আমি কেনেকৈ হেৰি বিশ্বাসত ল'ম? কংগ্ৰেছৰ চৰকাৰ আছিল 15 বছৰ। 15 বছৰত তেওঁলোকে সংখ্যালঘু মানুহখিনিক মাটিৰ পাট্টা দিব পৰা নাই। তেতিয়াৰ সময়ত ৰকিবুলৰ নিচিনা, নজৰুল মিনিষ্টাৰৰ নিচিনা মন্ত্ৰী আছিলে, পাৱাৰফুল প্ৰভাৱশালী মন্ত্ৰী আছিলে, তেওঁলোকে 2 টকাৰ কলম আৰু 20 টকাৰ কাগজৰ খিলা যদি ব্যৱহাৰ কৰিলে হয়, আজি হিমন্ত বিশ্ব শৰ্মাৰ এই স্বৈৰাচাৰী হিটলাৰী চৰকাৰখনে কেতিয়াও এই দুখীয়া দৰিদ্ৰৰ এই সৰু সৰু ল'ৰা ছোৱালী স্কুলত যায়, আহি পেলাই দেখে তেওঁলোকৰ কিতাপ পত্ৰও নাইকিয়া হৈ গ'ল, বুলডোজাৰে তেওঁলোকৰ মূৰৰ ওপৰৰ পৰা চালি খহাই নিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে প্ৰতিদিনে আদানী আৰু আম্বানীৰ নামত মাটি দি আছে হাজাৰ হাজাৰ বিঘা, কিন্তু এই দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নামত, দুখীয়া দৰিদ্ৰ মানুহখিনিক যিটো ভাৰতীয় সংবিধানে আৰ্টিকল 19E ৰাইটছ অফ শেল্টাৰ ইজ এ ফাণ্ডামেণ্টেল ৰাইটছ, এই কথাখিনি পাহৰি প্ৰতিদিনে ভাৰতীয় সংবিধানৰ আৰ্টিকলক অৱমাননা কৰি আছে। আৰু লগতে আজি এটা সময়ত MGNREGA আছে, এটা সময়ত ইন্দিৰা গান্ধী আৱাস যোজনা আছিলে, এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা হ'ল। কিয় দিছে? তো সেইখিনি কথা পাহৰি প্ৰতিদিনে তেওঁ নতুন নতুন কৌশলেৰে যিটো কনষ্ট্ৰাকটিভ ৰাজনীতি কৰিব লাগিছিল, তেওঁ মিয়া মানুহক টাৰ্গেট কৰি এটা কমিউনিটিক সদায় ধ্বংসৰ মুখত ঠেলি দি পেলাই ৰাজনীতি কৰি আছে। আমি সেইখিনি কথা পাতিম। আমি কিছু আঁতৰি আহিছোঁ, অন্য এটা প্ৰসংগলৈ আহিছোঁ। অসমত এতিয়া বিৰোধীৰ মিত্ৰতা হৈছে, একেটা সময়তে বিজেপিয়েও নিৰ্বাচনীৰ ৰণদন্দুভি বজাইছে। প্ৰসংগ এইটোৱেই হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰায় 103টা সমষ্টিত তেওঁলোকে প্ৰচাৰ চলাব আৰু তেওঁলোকে সাজু হৈছে আৰু বাকী মিত্ৰ দলক এৰি দিব। বিৰোধীয়ে যিটো সময়ত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিম বুলি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বা বাওঁপন্থী দলসমূহে যিটো সময়ত মিত্ৰতাৰ দিশে আগবাঢ়ি গৈছে, মিত্ৰতা কিছু হৈছে আৰু আসন ভাগ বাটোৱাৰা এতিয়ালৈকে হোৱাই নাই, এনেকুৱা এটা প্ৰেক্ষাপটত বিৰোধীৰ মিত্ৰতাই অসমত কেনেকুৱা প্ৰভাৱ পেলাব আৰু বিহাৰৰ নিৰ্বাচনৰ ফলাফল অসমত কেনেকুৱা? বিহাৰ ইজ এ ছেপাৰেট ষ্টেট, তাৰ লেংগুৱেজ, তাৰ ইছ্যুজ চব বেলেগ, আৰু অসমৰ ইছ্যুজ আৰু হেৰিবোৰ বেলেগ। এতিয়া কথা হ'ল, যদি কংগ্ৰেছে ভাবিছে যে খালি মাইনৰিটি সমষ্টিক টাৰ্গেট কৰি তেওঁলোকে জয়ী হ'ব, কিন্তু এটা কথা কংগ্ৰেছে জানি থোৱা ভাল যে মাইনৰিটি মানুহে কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাইছে, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল যে কংগ্ৰেছে মানে এটা ছিষ্টেম, মানে তেওঁলোকৰ এটা ছিষ্টেমৰ কাৰণে সদায় ফ্লপ খাই আছে, যে সিহঁতৰ এটা কনচেপ্ট যে চিটিং গেটিং, যদি এই কনচেপ্টটোৰ পৰা তেওঁলোকে আঁতৰি যাব নোৱাৰে, তেতিয়াহ'লে সেই মানুহখিনি পুৰণা নেতৃত্বই যদি নতুনক চান্স নিদিয়ে, পুৰণি নেতৃত্বকেই যদি বাৰে বাৰে দি থাকে, টিকেট প্ৰদান কৰি থাকে, তেতিয়াহ'লে কংগ্ৰেছৰ ধাৰা আকৌ পৰিৱৰ্তন যে হ'ব চৰকাৰ, এইটো সম্ভৱ নহয়। তো কংগ্ৰেছেও কিছুমান ষ্ট্ৰেটেজি চেঞ্জ কৰিব লাগিব, তেওঁলোকৰ মানসিকতা চেঞ্জ কৰিব লাগিব, যে চিটিং গেটিং ফৰ্মুলা, আৰে চিটিং গেটিং ফৰ্মুলাই যদি থাকা, তেতিয়াহ'লে তোমালোকে সেই 2G জামানাৰ মানুহ এটা দি পেলাই এতিয়া 5G জামানাত ফাইট কেনেকৈ কৰাবা, কেনেকৈ নেতৃত্ব ল'বা? এতিয়া কাৰেণ্ট ইছ্যুবোৰ যদি যুৱকসকলক, যুৱ প্ৰজন্মক যদি তোমালোকে প্ৰাধান্যই নিদিয়া, যুৱ প্ৰজন্মক যদি ৰাজনৈতিকভাৱে সচ্ছল হ'ব নিদিয়া, ৰাজনৈতিকভাৱে যদি আগুৱাই যাব নিদিয়া, তেতিয়াহ'লে তোমালোকৰ নেতৃত্ব কোনে ল'ব? তো গতিকে মই কংগ্ৰেছ দলকে ক'ম যে আপোনালোকে যদি সঁচাকৈ চৰকাৰ গঠন কৰিম বুলি মিত্ৰতা কৰিছে,
তেতিয়াহ'লে আপোনালোকৰ মাজত যিখিনি বিজেপিৰ এজেণ্ট আছে সেইখিনি মানুহক টিকেট কৰ্তন কৰিব লাগিব, সেইখিনি বিধায়কৰ টিকেট কৰ্তন কৰিব লাগিব, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল নতুন মুখক, এই 5G এডুকেটেড মানুহক টিকেট প্ৰদান কৰিব লাগিব। যদি অৰ্ধ শিক্ষিত মানুহকে বাৰে বাৰে টিকেট প্ৰদান কৰি থাকে আৰু তেওঁলোকৰ ভূমিকা বিধানসভাৰ মাজত যদি নিষ্ক্ৰিয় ভূমিকা থাকে, তেতিয়াহ'লে মই ভাবোঁ অনৰ্থক হ'ব। তাৰ পিছৰ কথা হ'ল তেওঁলোকে নিৰ্বাচনী ইছ্যু কি হ'ব, সেই বুথ চুৰ ইছ্যুৱে কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। তো গতিকে নিৰ্বাচনী ইছ্যু কি হ'ব এইটো এতিয়াৰ পৰাই তেওঁলোকে প্ৰেক্টিচ কৰিব লাগে। তাৰ পিছৰ কথা হ'ল যে কংগ্ৰেছে যে সংখ্যালঘু মানুহৰ ভিতৰতে যে সীমাবদ্ধ থাকিব সেইটো হ'লে নহ'ব। সকলো জেগাতেই তেওঁলোক নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। আপোনাৰ দৃষ্টিত এতিয়া ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ৰাইজৰ দৃষ্টিত বা ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ ৰাইজে এই মুহূৰ্তত কাক বিশ্বাস কৰে বেছিকৈ? বৰ্তমান সময়ত গৌৰৱ গগৈক বেছিকৈ বিশ্বাস কৰে নে অখিল গগৈক বেছিকৈ বিশ্বাস কৰে? ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত এক শ্ৰেণীৰ মানুহে কংগ্ৰেছক বিশ্বাস কৰে, মানে অপশ্যন নাপাই পেলাই কংগ্ৰেছ কাকো বিশ্বাস নকৰে। বিশ্বাসৰ কথাটো পিছত আহিব, কিন্তু কথা হ'ল যে তেওঁলোকৰ অপশ্যনছ নাই। গতিকে অপশ্যনছ নথকাৰ কাৰণেহে কংগ্ৰেছক ছাপোৰ্ট কৰি আছে, বিজেপিক ছাপোৰ্ট কৰিবই নোৱাৰে, কাৰণ বিজেপিয়ে প্ৰতিদিনে হিংসা বিয়পাই আছে। গতিকে হিংসা বিয়পোৱা বা এটা আনষ্টেবল চিটুৱেশ্যন ক্ৰিয়েট কৰা এইটো ইছলামৰ পৰিপন্থী নহয়, মুছলমানে এইটো কেতিয়াও নিবিচাৰে। মই এজন মুছলিম হিচাপে মই এইটো কেতিয়াও নিবিচাৰোঁ যে অসমখনক অশান্ত কৰি ৰাখক কোনোবাই বা ৰাজনীতিৰ নামত সদায় সাম্প্ৰদায়িকতা কৰক, এইটো মই নিবিচাৰোঁ। আজি আপুনি যদি কেইদিন আগৰ প্ৰসংগ টানি আনে যে নগাঁৱত যিটো এটা প্ৰসংগ হৈছিল তন্দীপ কাকতিৰ প্ৰসংগ, হয়তোবা সেইটো আপোনালোকে দেখা পাইছে যে তেতিয়া মই তন্দীপ কাকতিৰ পক্ষত ষ্টেণ্ড দিছোঁ। কোন মুছলিম কোন হিন্দু সেইটো যদি বিচাৰ কৰে তেতিয়াহ'লে অসমত ৰাজনীতি নহ'ব, এয়া ধৰ্ম যুদ্ধহে হ'ব। ৰাজনীতিৰ নামত ধৰ্ম যুদ্ধ যদি লাগে তেতিয়াহ'লে এইটো অতি পৰিতাপৰ, গণতন্ত্ৰৰ কাৰণে অতি ভয়ংকৰ বস্তু। তো এতিয়া যেন বিজেপি চৰকাৰখনেই বিশেষকৈ যে ৰাজনীতিটোক এটা ধৰ্ম যুদ্ধৰ পিনে ৰূপান্তৰ কৰি আছে, এইটো বহুত বেয়া হেৰি। অসমৰ ভৱিষ্যত আৰু যুৱ প্ৰজন্মৰ কাৰণে এটা বহুত বেয়া ট্ৰেণ্ডিং। কিন্তু ইয়াৰ উল্টাকেই যদি আমি চাব যাওঁ, যুৱ প্ৰজন্মই কিন্তু বৰ্তমান আমাৰ যিটো প্ৰজন্ম আছে, আমাৰ যিটো জেনেৰেশ্যন আছে, এই জেনেৰেশ্যনটোৱে টোটেলি এইটো টলাৰেট নকৰে বা এইটো সহ্য নকৰে যে সদায় সাম্প্ৰদায়িকতাৰ নামত তেওঁলোকে ৰাজনীতি কৰিব। ডেভেলপমেণ্ট কৰক, ভাল পাওঁ, কিন্তু ডেভেলপমেণ্টৰ নামত গোপীনাথ বৰদলৈ বিমানবন্দৰখন, গোপীনাথ বৰদলৈৰ নামটো মুচি পেলাই আদানীৰ নামত বিমানবন্দৰ বনাই দিলে, এইটোতো বহুত ভয়ংকৰ বস্তু। ডেভেলপমেণ্টৰ নামত অসমৰ মানুহক উচ্ছেদ কৰি পেলাই আদানীক মাটি দি দিব, আম্বানীক মাটি দি দিব, টাটাক মাটি দি দিব, তো এইটো আকৌ ভয়ংকৰ। মৌলানা বদৰুদ্দিন আজমল অসমৰ বাবে, অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বাবে কিমান এই মুহূৰ্তত বিশ্বাসযোগ্য? চাওক, বদৰুদ্দিন আজমল এজন ব্যৱসায়ী মানুহ, তো তেওঁক ব্যৱসায়িক হিচাপে চবেই চিনি পায়। তেওঁ ৰাজনৈতিক হিচাপে যদি ক'ব যাওঁ, মই ইয়াৰ ওপৰত একো মন্তব্য নকৰোঁ, কাৰণ মৌলানা বদৰুদ্দিন আজমল তেওঁ ব্যৱসায়ৰ কাৰণে তেওঁ যদি আজি কংগ্ৰেছৰ চৰকাৰ হয়, কংগ্ৰেছৰ লগতে তলে তলে মিলি থাকিব। তো তেওঁ এটা ডুৱেল, AIUDFৰ এটা ডুৱেল কেৰেক্টাৰ আছে। এতিয়া বিজেপিৰ লগত আছে নে নাই সেইটো মইতো সিহঁতৰ লগত কথা পতা নাই বা তেওঁলোকৰ লগত ডাইৰেক্ট জইনিং নাই যে কাৰ লগত আছে। এতিয়াতো মই যিটো দেখা পাই আছোঁ আপোনালোকৰ নিউজবোৰ চাই, যে তেওঁ এটা ডুৱেল কেৰেক্টাৰ মেইনটেইন কৰি আছে, কংগ্ৰেছৰ লগতো মিলি থাকে, আকৌ বিজেপিৰ লগতো মিলি থাকে। আকৌ কংগ্ৰেছেও দেখোন AIUDFক গালি পাৰে, আকৌ বিজেপিয়েও AIUDFক গালি পাৰে। মানে এতিয়ালৈকে বদৰুদ্দিন আজমলৰ গেমটো ব্যৱসায়িক গেম বুলি ক'ম, এইটো পলিটিকেল গেম নহয়, ব্যৱসায়িক গেমটো এতিয়ালৈকে আমাৰ ৰাইজে ভালকৈ বুজি পোৱা নাই। মাদ্ৰাছাত যেতিয়া জন্মদিন পতা হয় তেতিয়া কি ক'ব? চাওক, মাদ্ৰাছাত জন্মদিন পতা হয়, আমাৰ ইছলামত বাৰ্থডে চেলিব্ৰেশ্যন ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড। যদি বাৰ্থডে পতা হ'লহেঁতেন তেতিয়া হুজুৰ আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ নবী বা সৰ্বশ্ৰেষ্ঠ ব্যক্তি হিচাপে যাক আমি সন্মান কৰোঁ, তেওঁৰ বাৰ্থডে পালন কৰিলোঁ হয়।
কিন্তু আমি বাৰ্থডে পালন নকৰোঁ এজ এ ধাৰ্মিক হিচাপে যদি চাব যাওঁ কিন্তু কোনোবাই যদি ৰাজনীতিৰ নামত মাদ্ৰাছাত গৈ বাৰ্থডে পালন কৰিছে তেতিয়াহ'লে মই কওঁ যে তেওঁ খ্ৰীষ্টমাছো পালন কৰিব পাৰে তেওঁ জন্মাষ্টমীও পালন কৰিব লাগে কাৰণ বাৰ্থডে সেই জন্মাষ্টমীৰ দিনাখনো সেই শ্ৰীকৃষ্ণৰ বাৰ্থডে দিন জন্মাষ্টমী হয় আকৌ যীশুখ্ৰীষ্টৰ জন্মদিন আপোনাৰ হেৰি হয় খ্ৰীষ্টমাছ হয় তো এই দুইটা বস্তু আৰু বাৰ্থডে সেম একেটা বস্তুই হৈ গ'ল তো তেওঁলোক মহান ব্যক্তি যদি এজন পলিটিচিয়ানৰ বাৰ্থডে যদি মাদ্ৰাছাত পাতিব পাৰে মই সেই নেতাবোৰক প্ৰশ্ন কৰিম যে তোমালোকে সঁচাকৈ ধাৰ্মিক নে ধৰ্মক তোমালোকে ব্যৱসায় হিচাপে বনাই লৈছা নে ধৰ্মক তোমালোকে কাৰোবাৰ পৰা ঠিকা লৈ ধৰ্মক নষ্ট কৰি আছা কোনটো কৰি আছা তো তেনেকুৱা নেতাক যদি তেওঁ মুছলিম হয় তেতিয়াহ'লে তেওঁতো বহুত ডাঙৰ অন্যায় কৰিছে তো তেনেকুৱা নেতাকো বৰ্জন কৰিব লাগে মই এতিয়া মোৰ বিষয়টো এইটো যে উচ্ছেদৰ যিটো প্ৰসংগ আহি থাকে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত বেছিকৈ উচ্ছেদ হয় আৰু মুখ্যমন্ত্ৰীও কৰিছে যে বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী কেনেদৰে সাজু হৈছে বা বিজেপি চৰকাৰ কেনেদৰে বৰ্তমান সময়ত তৎপৰতা দেখুৱাব সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এইকেইটা দিনতো কৈছে আপুনি কি ক'ব চাওক উচ্ছেদ কৰি কোনো ধৰণৰ অসমত লাভ যে এটা যে ডেভেলপমেণ্টেলটো কোনো প্ৰজেক্ট নহয় উচ্ছেদ এটা মানে চৰকাৰী ধন নষ্ট কৰাৰ এটা কৌশলহে মাথো কাৰণ উচ্ছেদ কৰা হয় উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনিক শেল্টাৰ দিয়াৰ দায়িত্ব চৰকাৰৰ তো ঘৰ ভাঙি পেলাই পিছত আকৌ মাটি প্ৰদান কৰাতকৈ যি মানুহ য'ত আছে তাত কিয় শেল্টাৰ নিদিয়ে আৰু য'ত উচ্ছেদ কৰা হয় তাত এটা দেখা যায় যে নেতা মন্ত্ৰীসকলৰ কিবা বেয়া চকু তাত এটা বেয়া চকু পৰে যে এই মাটিখিনি বা এই জেগাখিনি আমাৰ ব্যৱসায়িক ক্ষেত্ৰৰ কাৰণে বহুত ধুনীয়া এটমস্ফিয়াৰতে সেই নেতা মন্ত্ৰীসকলে তলে তলে মিলি পেলাই মানে অংক বনাই তো সেই অংকৰ কাৰণে আজি জনসাধাৰণে ভুগিব লগা হৈছে আৰু একপিনে দেখুওৱা হয় যে মুছলমান মানুহক বহুত উচ্ছেদ কৰি আছোঁ মুছলমানক খেদি দিম একাংশ মৌলবাদী হিন্দুৱে যেনেকৈ মৌলবাদী কিছুমান মুছলমান আছে যিখিনি গোৰামী মানে মৌলবাদী বুলি ক'লে যোনে যাৰ ভিতৰত সাম্প্ৰদায়িকতা আছে যাৰ ভিতৰত সঁচাকৈ ইছলাম আছে তেওঁ মৌলবাদী নহয় যাৰ ভিতৰত সঁচা হিন্দু যোন তেওঁ কেতিয়াও মৌলবাদী হিন্দু হ'ব নোৱাৰে তো সেই মৌলবাদী হিন্দুখিনিয়ে ভাল পায় যে মুছলমানক হেৰি কৰি আছে কিন্তু তেওঁলোকে ভাগৱত গীতা হওক বা পুৰাণ হওক বা আপোনাৰ বেলেগ বেলেগ হিন্দু ধৰ্মৰ গ্ৰন্থ যিখিনি আছে সেইখিনি কিন্তু অনুসৰণ নকৰে তো তেওঁলোকৰ ইস্যু এটাই যে কাৰোবাক অত্যাচাৰ কৰিছে যদি তেওঁলোকৰ মনটো পৈশাচিক যিটো ৰাক্ষসৰ প্ৰবৃত্তি যে ৰাক্ষসে যেনেকৈ মানুহক খালে মাৰিলে ভাল পায় সেই তেনেকুৱা প্ৰবৃত্তিৰ মানুহখিনিক খুচ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম কৰি আছে আৰু যিটো অনুচিত অমানৱীয় এইটো পৃথিৱীৰ ইতিহাসত মই যদি কওঁ যে পেলেষ্টাইন ইজৰাইলে যেনেকৈ পেলেষ্টাইনৰ ওপৰত আক্ৰমণ কৰি পেলাই যিমানখিনি ঘৰ বাৰী ভাঙি যিমান বিনষ্ট কৰিছে মই কওঁ এই উচ্ছেদ আইনে অসমৰ অৰ্থনৈতিকটো ইমানখিনি পিছুৱাই নিছে সেই এতিয়া প্ৰসংগটো এইটো আমি বহুখিনি কথাই পাতিছোঁ 2026 সন্মুখত 2026 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি সাজু হৈছে আৰু বিজেপিক প্ৰত্যাহ্বান জনাবলৈ বিৰোধীও সাজু হৈছে 2026 ফলাফলটো কেনেকুৱা হ'ব চাওক 2026 হিমন্ত বিশ্ব শৰ্মাই কান্দিব লাগিব আৰু তেওঁ জেলত যাব লাগিব কাৰণ তেওঁ যিখিনি অন্যায় কৰিছে হয়তোবা আজি তেওঁ এটা পাৱাৰত আছে কাৰণে বহুত পুলিচে কেছ নলয় কেছ ৰেজিষ্টাৰ্ড নকৰে কিন্তু সি যিবোৰ কথা প্ৰতিদিনে সাম্প্ৰদায়িকতা যেনেকৈ ফেলাই আছে সাম্প্ৰদায়িকতা যেনেকৈ বিয়পাই আছে তেওঁৰ এগেইনষ্টত প্ৰতিদিনে এটা এটা কেছ হ'ব লাগিছিল 365 দিনত 365টা কেছ হ'ব লাগিছিল তেওঁ যিমানখিনি সাম্প্ৰদায়িকতা কৰি আছে তো যোৱা 5 বছৰত তেওঁ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত যদি সঁচাকৈ মানুহখিনি সচেতন হ'লে হয় হিন্দু হওক বা মুছলিম হওক মোৰ ক'বলৈ একো নাই কথা হ'ল যে যোন মানুহ হয় তেওঁতো এটা জাতিৰ এগেইনষ্টত কথা কৈ আছে বা এজন মানুহৰ এটা শিশুৰ যদি মূৰৰ ওপৰৰ পৰা চালি নাইকিয়া হৈ গৈছে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে তেওঁ ভাৰতীয় সংবিধান মতে তেওঁ ক্ৰাইম কৰি আছে তো সেই ক্ৰাইমৰ বিৰুদ্ধে মই ভাবোঁ প্ৰতিদিন এটা এটা কেছ হ'ব লাগিছিল নহ'লেও কমচে কম উইকলি এটা কেছ হ'লেও 52 উইকছ এক বছৰত 52টা 52টা তো গতিকে 5 বছৰত
255টা কেছ এতিয়ালৈকে তেওঁৰ এগেইনষ্টত হেৰি হ'ব লাগিছিল, ৰেজিষ্টাৰ্ড হ'ব লাগিছিল। কিন্তু তেওঁ পাৱাৰটোক, যিটো মুখ্যমন্ত্ৰীৰ যিটো ক্ষমতা, এই ক্ষমতাটোক তেওঁ বিপথে পৰিচালিত কৰি পেলাই ক্ষমতাটোক অপপ্ৰয়োগ কৰি প্ৰতিদিনে জনসাধাৰণৰ ওপৰত অত্যাচাৰহে চলাই আছে। তেওঁ অসমখনক মানে হেৰি কৰা নাই, ডেভেলপমেণ্টৰ কথা চিন্তা নকৰি তেওঁ অসমখনক ধ্বংসৰ পিনে প্ৰতিদিনে লৈ গৈ আছে। এতিয়া আমি বহুখিনি কথা আজি আলোচনা কৰিছোঁ, আমি পৰৱৰ্তী সময়তো আলোচনাত বহিম। কিন্তু শেষত মই আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ, যদিহে 2026ত ৰূপহীহাট সমষ্টিত পৰিৱৰ্তন ৰূপহীহাটৰ ৰাইজে বিচাৰে, তেতিয়া আপুনি কেনেকুৱা ধৰণৰ পৰিৱৰ্তনৰ বাবে সাজু হ'ব? চাওক, আজি ৰূপহীহাটত মই যদি কথা এটা কওঁ, ফাৰ্ষ্ট কথা, মই আপোনাৰ জৰিয়তেই হওক বা আপোনালোকৰ চেনেলৰ জৰিয়তেই হওক ৰূপহীহাটবাসীক মই এটা কথাই ক'ম, মোক বিশ্বাস যদি নকৰে, কোনোবা এজন স্থানীয় মানুহক তেওঁলোকে মানে ভোট দি জয়যুক্ত কৰক, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো চাব লাগিব যে সেই মানুহজন শিক্ষিত হয় নে নহয়। 3 নম্বৰ কথা, যে সেই মানুহজনে সঁচাকি কমিশ্যনৰ অংকৰ কাৰণে, কমিশ্যনৰ লালচাৰ কাৰণে বিধায়ক হ'ব বিচাৰিছে নে ৰূপহীহাটৰ যে গাঁৱে ভূঞে দুৰ্নীতি কৰি পঞ্চায়তৰ বা ব্লকৰ আণ্ডাৰত কিমান হাজাৰ ৰাস্তা ঘাটৰ ধন আত্মসাৎ কৰিছে, সেইবোৰ ৰাস্তা ঘাটৰ উন্নয়ন বিচাৰি পেলাই তেওঁলোকে ভোট দিব, তেওঁলোকে ভোট দিয়ক বা নেতা নিৰ্বাচন কৰক। তাৰ পিছৰ কথা হ'ল যে যদি মোক বিচাৰে, ৰূপহীহাটবাসীয়ে যদি মোক নিৰ্বাচন কৰে, তেতিয়াহ'লেতো মোৰ কথা হ'ল যে যিখিনি দুৰ্নীতি কৰিলেতো সেইখিনিক মই উলিয়াবলৈ চেষ্টা কৰিমেই। তাৰ পিছৰ কথা হ'ল যে প্ৰতিটো ৰাস্তা ঘাটৰ সমস্যাটো আমি সমাধান কৰিবই লাগিব, কাৰণ এইটো আমাৰ মূল সমস্যা। আমি তাত থাকোঁ, আমাৰ জেগাখন সুন্দৰ হ'ব লাগে, সুন্দৰ হ'লে আমি চলাচলত ভাল পাম, আমাৰ অন্তৰটো ভাল লাগিব। প্ৰতিজন ব্যৱসায় কৰা মানুহে তেওঁলোকে গাড়ী চাৰি, যিবোৰ ৰাস্তা বেয়া থকাৰ কাৰণে গাড়ী নষ্ট হয়, সেইটোৰ পৰা বাচি যাব, মানে চাৰিওপিনে সময় বাচি যাব। ষ্টুডেণ্টসকলৰ যিটো কমিউনিকেশ্যনৰ কাৰণে যিটো সময় লাগে, যিখিনি জেগা ভ্ৰমণ কৰিবৰ কাৰণে 1 ঘণ্টা লাগে, সেইখিনি জেগা হয়তো বা 10 মিনিটত ভ্ৰমণ কৰিব পাৰিব। বানপানীৰ সমস্যা আছে, বানপানীৰ সমস্যা সমাধান কৰিব লাগিব। তাৰপিছত আমাৰ কৃষকসকলৰ বহু সমস্যা আছে। তাৰপিছত উচ্ছেদৰ নামত প্ৰতিদিনে মানুহখিনি এটা আতংকময় পৰিৱেশৰ এটা সূচনা হৈ আছে। তো যাতে উচ্ছেদৰ বিৰুদ্ধে প্ৰতি ঘৰ, যাৰ মাটি নাই, ভূমিহীন মানুহক সেইখিনি গোটেইখিনি এছেছমেণ্ট কৰি যে কাৰ কোন মানুহখিনি ভূমিহীন হৈ আছে, সেইখিনি ডিপুটি কমিশ্যনাৰৰ থ্ৰু দি সেই মানুহখিনিক শ্বেল্টাৰ প্ৰদান কৰাৰো দায়িত্ব কিন্তু এজন বিধায়কৰ থাকে। কিন্তু সেইখিনি মই নাজানো তেওঁলোকে জানে নে নাজানে, নে কৰিব নিবিচাৰে, নে তেওঁলোকে একমাত্ৰ কমিশ্যনৰ অংকতে ব্যস্ত থাকে, মই নাজানো। কিন্তু কৰিবলগীয়া বহুত কাম আছে। আজি এটা ইনষ্টিটিউচনেল ডেভেলপমেণ্টৰ কথা যদি কওঁ, যে ইনষ্টিটিউচন বহুত আছে, ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ কাৰণে বহুতে প্ৰচেষ্টা হাতত লৈছে, কিন্তু IPS APS বিষয়া বনোৱাৰ কাৰণে আজিলৈকে কোনেও প্ৰচেষ্টা হাতত ল'ব পৰা নাই বা লোৱা নাই। তো তেনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চাৰে আগবাঢ়িব লাগিব। মই ৰেহানুদ্দিন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যিখিনি সপোন, সেই সপোনখিনি বাস্তৱত ৰূপায়িত হওক, তেখেতৰ যিখিনি আশা, সেই আশাখিনি নিৰাশাৰ মাজেৰে নাযাওক, সেই আশাখিনি সফল হওক, আমি সেইটোৱেই বিচাৰিম। আৰু তেখেতৰ যিটো ৰাজনৈতিক দৰ্শন, সেই ৰাজনৈতিক দৰ্শনৰ মাজেৰে তেখেত আগবাঢ়ক। আৰু সমষ্টিবাসীক লৈ যি চিন্তা, একেটা সময়তে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ বিকাশ আৰু উন্নয়নৰ বাবে তেওঁৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰা নিশ্চিতভাৱে মহান। আমি ৰেহানুদ্দিন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আপোনাৰ ৰাজনৈতিক জীৱন উজ্জ্বল হওক। আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ। ধন্যবাদ।